অসম স্কুল টেক্স ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যিসকলে গভৰ্ণমেণ্ট অফ আছামৰ এমপ্লয়ী হয় আৰু আপোনালোকৰ বিভিন্ন সময়ত আপোনালোকৰ চেলাৰী স্লিপসমূহ প্ৰয়োজন হয়, লোনৰ ক্ষেত্ৰতেই হওক বা অন্যান্য কিছুমান কামৰ ক্ষেত্ৰত আপোনাৰ চেলাৰী স্লিপৰ প্ৰয়োজন হয়। তো আপুনি কেনেকৈ নিজেই ঘৰতেই চেলাৰী স্লিপ ডাউনলোড কৰিব পাৰিব, তাৰ বাবে মই এটা ভিডিঅ' লৈ আহিছোঁ। আপুনি ভিডিঅ'টো যদি শেষলৈকে চাই তেতিয়া আপুনি নিজেই আপোনাৰ চেলাৰী স্লিপটো ডাউনলোড কৰিব পাৰিব। তো প্ৰথমতে আপুনি কি কৰিব লাগিব, এমপ্লয়ী লগইনত যাব লাগিব। আপোনালোকে প্ৰথমতে সাৰ্চ কৰি ল'ব চেলাৰী ফিন আছাম চেলাৰী স্লিপ বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপুনি এমপ্লয়ী লগইনত যাব, ইয়াত অপশ্যন এটা দেখা পাইছে, তাত ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পাছত ইয়াতে আপোনাৰ অপশ্যন ওলাই থাকিব, এটা আছে মোবাইল নাম্বাৰ আৰু এটা আছে পাছপোৰ্ট। যদি আপুনি ফিন আছামত আপোনাৰ যিটো বেংকৰ ডিটেইলছ এড কৰা নাই, তেতিয়াহ'লে আপুনি প্ৰথমতে বেংকৰ ডিটেইলছ এড কৰি ল'ব লাগিব। তাৰ কাৰণে আপুনি সাইন আপ কৰিব লাগিব। সাইন আপ কৰাত এনেকৈ এটা অপশ্যন ওলাব, ইয়াত আপোনাৰ IFSC কোড আৰু আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো ইয়াত দিব লাগিব। আৰু দিয়াৰ পিছত আপোনাৰ এই যিটো কেপচা আছে, সেইটো কেপচা দি পিনে আপুনি কণ্টিনিউ কৰি আপোনাৰ মোবাইল OTP ভেৰিফিকেশ্যন কৰিব লাগিব আৰু যিখিনি ইনফৰমেশ্যন দিবলগীয়া থাকে সেইখিনি দি ল'ব পাৰিব। দিয়াৰ পিছতেই আপুনি যদি সঁচাকৈ এমপ্লয়ী হয় তেতিয়াহ'লে আপোনাৰ যিটো এমপ্লয়ী ৰেজিষ্ট্ৰেশ্যন সেইটো ছাকচেছফুল হৈ যাবগৈ। আৰু ছাকচেছফুল হোৱাৰ পিছত ইয়াতে বেক হ'ব। আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছিলে সেই মোবাইল নাম্বাৰটো আৰু আপোনাৰ যিটো পাছপোৰ্ট বনি থাকিব, সেই পাছপোৰ্টটো যিটো ইমেইলত যাব বা আপোনাৰ মোবাইল নাম্বাৰটো যাব পাৰে, সেই পাছপোৰ্টটো ইয়াত এণ্ট্ৰি কৰি কেপচাৰ দি পিনে আপুনি কি কৰিব, আপোনাৰ লগইন ইয়াত বটন এটা গ্ৰীণ কালাৰ দেখা পাইছে, তাত ক্লিক কৰিব লাগিব। আপোনালোকে লগইন হোৱাৰ পিছত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ পাব আৰু এই ইণ্টাৰফেচত আপোনালোকে ক'তো ক্লিক নকৰিব। ক্লিক নকৰাৰ পিছত চিধা আপুনি তললৈ অকণমান আহিব। ইয়াতে আপুনি দেখি পাব চেলাৰী স্লিপ অপশ্যন এটা দেখা পাইছে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ বিভিন্ন মন্থৰ আপোনাৰ চেলাৰীখিনি ওলাই থাকিব। 2024 মাৰ্চ আৰু এপ্ৰিল মাহৰ এটা বৰ্তমান এক্টিভ হৈ আছে, এইখিনি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। এই ধৰণে আপোনালোকে আপোনালোকৰ চেলাৰী স্লিপখিনি ডাউনলোড কৰি ল'ব পাৰিব। গতিকে এই সৰু ইনফৰমেশ্যনটো দিবৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণ হিচাপে অশেষ ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং।